যেতিয়াই দুখত পৰোঁ, যেতিয়াই আমি বিপদত পৰোঁ, তেতিয়া এটা কথাই আমি মনত পেলোৱা উচিত, যেনে দুখ বা বিপদ কেৱল মোৰ জীৱনলৈ অহা নাই। মোতকৈও বহুত বেছি দুৰ্ভগীয়া কোটি কোটি মানুহ এই পৃথিৱীতেই আছে, যিসকলে দুখৰ সাগৰত কক বকাই পাৰ পোৱা নাই। তেওঁলোকৰ দুখ বিপদবোৰৰ লগত নিজৰ দুখ আৰু বিপদবোৰক ৰিজাই চালি মই নিজকেই অতি ভাগ্যৱান বুলিহে ভাবিব পাৰিম আৰু মনতে শান্তি পাম। ৰামায়ণত ভগৱান ৰামচন্দ্ৰৰ জীৱনলৈও দুখ আহিছিল। নিজৰ ভাতৃ লক্ষ্মণ আৰু সহধৰ্মিনী সীতা দেৱীক লগত লৈ তেওঁ এবছৰ দুবছৰ নহয়, সুদীৰ্ঘ 12 বছৰ বনবাস কটাবলৈ অটব্য অৰণ্যৰ মাজত অনাই বনাই ঘূৰি ফুৰিবলগীয়া হৈছিল।